Hello everyone, আজি আপোনালোকক জনাব লাইছো টাৰ্কি চৰাই বিষয়। এটো যে দেখিছে এইটোৱে হৈছে সেই টাৰ্কি চৰাই। টাৰ্কি চৰাইটো খাইকৈ উত্তৰ আমেৰিকাৰ দেশবোৰত সহজলভ্য এটি চৰাই। তাৰ স্থানীয় লোকবোৰে প্ৰথমে ইয়াক পালন কৰিছিল। তাৰ পাছত 1500 শতিকা মানত স্পেনিছ ব্যৱসায়ীবোৰে ইয়াক ইউৰোপ আৰু এছিয়ালৈকে লৈ আহে। ইয়াৰ মাংস অতিকৈ সুস্বাদু। টাৰ্কি পোৱালিবোৰ যেতিয়া 14 পৰা 16 সপ্তাহ হয় তেতিয়া বিক্ৰীৰ কাৰণে উপযোগী হৈ উঠে আৰু ইয়াৰ গড় আয়ুস হৈছে কিন্তু 10 বছৰ। বৰ্তমান এই চৰাইবিধক মানুহে ব্যৱসায়ৰ মুনাফা হিচাপে লৈ লৈছে আৰু উত্তৰ আমেৰিকাৰ লোকসকলে তেওঁলোকৰ এটি বছৰ অন্তত পালন কৰা থেংকছ গিভিং ডেত এই চৰাই মাংসটো পৰম তৃপ্তিৰে খায় আৰু আনকো তেওঁলোকৰ ঘৰত অহা আলহীবিলাককো খুৱায়। ভাৰতৰ অন্যান্য ৰাজ্যবোৰৰ দৰে বৰ্তমান আমাৰ অসমতো কিন্তু ব্যৱসায়ীবিলাকে এই চৰাইটো পুহিবলৈ লৈছে মাংস উৎপাদনৰ কাৰণে। আজি আমাৰ লতাকটা বজাৰতো বেপাৰী দাদাহঁতে 120 টকা জোৰাত টাৰ্কিৰ পোৱালি বিক্ৰী কৰি আছে আৰু আমাৰ স্কুলৰ বিশেষৰ দাদাই দুটা মৰম লগা পোৱালি কিনিও লৈছে। তেওঁ ঘৰলৈ যাতে লৈ যাব আৰু পুহিব। আৰু এই দাদাহঁতৰ পৰা জানিলো বৰ্তমান টাৰ্কিৰ কিন্তু 1000 টকা কেজি চলি আছে ইয়াৰ মাংসৰ মূল্য। আৰু দাদাজনক সোধোতে গম পালো ইয়াৰ সোৱাদটো বোলে ছাগলী মাংসৰ সৈতে একেই হয়। গতিকে যিসকল লোকে টাৰ্কিৰ বিষয়ে জনা নাছিলে আৰু টাৰ্কি চৰাই দেখা নাছিলে আজি তেওঁলোকক মই মোৰ এই ভিডিঅ'টোৰ দ্বাৰা অকণমান দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু টাৰ্কি বিষয়ে মই যি জানো অকণমান আপোনালোককো ক'লোঁ। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টি কমেণ্ট কৰি জনাব আৰু চাওক ভিডিঅ'টি এনজয় কৰক। আৰু যোনে যোনে টাৰ্কি চৰাই আজি প্ৰথম দেখিলে তেওঁলোকে মোক জনাব যে মোৰ ভিডিঅ'টিত চাই দেখা পালে আৰু আগতে যিবিলাকে দেখিছে ভালেই কথা। আৰু বাহিৰৰ ঠাইৰ মানুহে কিন্তু এই মাংসটো খুব খাই বিৰাট ভাল পায়। বেয়াও লাগে দিয়কচোন, ইমান মৰম লগা ইমান ধুনীয়া চৰাই মাংস আমি খাওঁ নহয়নে? আমি মানুহ আচলতে আমি দানৱ। সঁচাকৈ ইমান ভাল লগা ইমান মৰম লগা বস্তুবিলাকো আমি খাই পেলাব পাৰোঁ, ভাবিলে আচৰিত লাগে সঁচাকৈ। আৰু বৰ্তমান বহুতেই এইটো ব্যৱসায় ভিত্তিক লৈ লৈছে আৰু চৰাইবিধ পুহিবলৈ লৈছে। গতিকে আপোনালোকক মই দেখুৱালোঁ টাৰ্কি চৰাই, দেখি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এয়া চাওক ইয়াৰ ফুলটো একদম মৰম লগা, একদম বহুত ভাল লাগিলে আজি ওচৰৰ পৰা দেখিলোঁ। ভবাই নাছিলোঁ যে টাৰ্কি চৰাই দেখিবলৈ পাম আৰু হাতেৰে এবাৰ চুই চালোঁ আৰু এইবিলাক হৈছে পোৱালি। দাদাজনক ক'লোঁ ময়ো অকণমান চুই চাব বিচাৰোঁ টাৰ্কি চৰাই আৰু তেওঁ ক'লে চুই চাবলৈ দিলে। পাৰ্মিশ্যনটো লৈ ময়ো এটি চৰাই পোৱালি তেওঁৰ এইটো খুখুৰিটোৰ পৰা উলিয়াই কিনে চুই চালে একেবাৰে মৰম লগা সৰু সৰু পোৱালি, ডিঙিত নোমবিলাক নাই আৰু চাওকচোন এয়া দেনা মাৰিছে আৰু ভয় নকৰে চৰাই পোৱালিকেইটাই। আৰু এয়া মাকজনী কাষতে থিয় হৈ আছে। কেতিয়াবা কেতিয়াবা কিন্তু ময়ূৰৰ নিচিনাকৈ ফনা কেইখন মানে চালি ধৰিও দিয়ে এই চৰাইকেইটাই। আজি কিন্তু সেই চালি ধৰা দেখা নাপালোঁ। আৰু এই দুটা হৈছে কণমানি পোৱালি দুটা, যি দুটা আমাৰ বিশেষৰ দাই তেওঁৰ ঘৰ হাজোলৈকে লৈ যাব আৰু তেওঁ তাতে পুহিব। আগতেতো আমাৰ অসমৰ মানুহে মুৰ্গীহে পুহিছিল, হাঁহ পুহিছিল, পাৰ পুহিছিল, এতিয়া টাৰ্কিও পুহিব আৰু টাৰ্কিৰ সুস্বাদু মাংসৰো জুতি ল'ব পাৰিব। বেয়াই লাগে মাংসৰ কথা ক'বলৈ। চাওকচোন ইমান সৰু মৰম লগা বাচ্ছা। আৰু এই বাচ্ছাটো মই হাতত লোৱা দেখি আমাৰ স্কুলৰ বাচ্ছাকেইটাও দৌৰি আহিছে চাবলৈ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ধন্যবাদ।